Welcome to SMS e-classroom. This is Jyotimay Kolita. আজিৰ এই ভিডিঅ'টোত মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ চতুৰ্দশ অধ্যায় পৰিসংখ্যাৰ এক্সাৰসাইজ 14.2 কোৱেশ্চন নম্বৰ 2 পৰা ষ্টাৰ্ট কৰিম। ইয়াৰ লগত ৰিলেটেড আগৰ ভিডিঅ'ছবোৰ যদি তোমালোকে চোৱা নাই তো ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত গৈ চাই ল'বা। সো আমি ইয়াৰ আগৰ ভিডিঅ'টোত বহুলক সম্পৰ্কে আলোচনা কৰিছো। বহুলক কি হয়, বহুলক উলিয়াবলৈ আমি কি ফৰ্মুলা ইউজ কৰো। তো আজি এই ভিডিঅ'টো চোৱাৰ আগত তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা, তেতিয়া ফৰ্মুলাসমূহৰ লগত ফৰ্মুলাটো কেনেকৈ ইউজ কৰিব লাগে হেতু গম পাবা। এতিয়া 14.2 ৰ কোৱেশ্চন নম্বৰ 2 টোত কি কৈছে চোৱাচোন। তলৰ তথ্যসমূহে 225 টা বৈদ্যুতিক উপাদানৰ পৰ্যবেক্ষণৰ দ্বাৰা উপলব্ধ আয়ুস নিৰূপণ কৰে। আয়ুস প্ৰতি ঘণ্টাত দিয়া আছে 0 পৰা 20, 20 পৰা 40 এইবোৰ শ্ৰেণী অন্তৰাল আমাৰ দিয়া আছে, আৰু তাৰ অনুৰূপভাৱে আমাৰ 12টা দিয়া আছে। তো এই তথ্যখিনি ইউজ কৰি পেলাই আমাক কি উলিয়াব দিছে, উপাদানসমূহৰ বহুলক আয়ুস নিৰ্ণয় কৰা। অৰ্থাৎ আমি এই তথ্যখিনিৰ সহায়ত বহুলক উলিয়াব লাগে। সো এইখিনি মই ইয়াতে এনেদৰে লিখি লৈছো। তো আমি পোনপ্ৰথমে কি জানিব লাগিব, বহুলক শ্ৰেণী কোনটো হয়। তো বহুলক শ্ৰেণী কেনেকৈ উলিয়াও, এই 12টা সমূহ যে দিয়া আছে তাৰ ভিতৰত সকলোতকৈ ডাঙৰ ভ্যালু কোনটো, 10, 35, 52, 61, 38 আৰু 29ৰ ভিতৰত সকলোতকৈ ডাঙৰ কোনটো, 61। তো 61ৰ অনুৰূপভাৱে যোনটো শ্ৰেণী আছে সেইটো হৈছে আমাৰ বহুলক শ্ৰেণী। তো আমি লিখি লম প্ৰথম বহুলক শ্ৰেণী কোনটো হ'ল আমাৰ 60 ৰ পৰা 80 হয়নে। তাৰপিছত আমি বহুলক শ্ৰেণীৰ যোনটো নিম্ন সীমা আছে, নিম্ন সীমাটো আমাৰ লাগে ফৰ্মুলাত আছে যেহেতু L = আমি 60 লিখি লম, ঠিক আছে। তাৰপিছত বহুলক শ্ৰেণীটোৰ 12টা কিমান হেতুক আমি কি বুলি লিখো, F1। বহুলক যোনটো শ্ৰেণী পালো তাৰ 12টা হৈছে 61, তো F1 = 61। তাৰপিছত বহুলক শ্ৰেণীৰ আগৰ তাৰ পূৰ্বৱৰ্তী যোনটো শ্ৰেণী আছে তাৰ 12টাটো আমাক লাগে F0। তো মাজদিটো F1 পৰি যায় হয়নে। তো ইয়াৰ পৰৱৰ্তী হলে F0, 1ৰ পৰা মানে 1 মাইনাস কৰিলে তেনেকৈ মনত ৰাখিব পাৰা, আৰু তাৰ পৰৱৰ্তী হলে F2 1 প্লাস কৰি, ঠিক আছে। তো ইয়াৰ আগৰ শ্ৰেণীটোৰ বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীটোৰ আমাৰ 12টা হ'ব কিমান, 52, আৰু F2 আমাৰ কিমান হ'ব, 38। এইখিনিলৈকে বুজিছা। তাৰপিছত আমাৰ আৰু কি লাগিব ফৰ্মুলাটোত, H শ্ৰেণীৰ দৈৰ্ঘ্য। তো শ্ৰেণীৰ দৈৰ্ঘ্য কি হ'ব, ইয়াতে সবতেটো কনষ্টেণ্টে থাকে 0 পৰা 20, অৰ্থাৎ 20 - 0 কৰিলে 20। বাকিবিলাকতো চাব পাৰা 40 - 20 কৰিলে 20, তো সেইটো আমাৰ ইকুৱেল থাকে হয়নে। তো H = 20। তাৰপিছত আমাৰ বহুলক উলিয়াবা ফৰ্মুলাটো কি আছিলে, বহুলক = L প্লাস ব্ৰেকেট F1 minus F0 divided by 2 into F1 minus F0 minus F2 into H। এই ফৰ্মুলাটো মনত ৰাখিলে হৈ গ'ল। তো এই ফৰ্মুলাটোত থকা যিকেইটা টাৰ্ম আছে, L আছে, F1, F0, F2, H, এইখিনি আমি উলিয়াই লৈছো, ইয়াত লিখি লৈছো। তো বহুলক শ্ৰেণীটো উলিয়াব জানিলে বাকি সব ইজি, ঠিক আছে। তো এতিয়া ভ্যালুখিনি পুট কৰা। L ৰ ভ্যালু হৈছে 60 প্লাস F1 ৰ আমাৰ ভ্যালু কিমান, 61 মাইনাস F0 ৰ ভ্যালু 52 divided by 2 into F1 হৈছে 62 minus F0 52 আৰু F2 হৈছে 38 into H হৈছে 20 হল। এইখিনিলৈকে। তো এতিয়া এইখিনি সলভ কৰা। 60 plus 61 minus 52 9 divided by 2 into ইমান কৰিলে 122 minus দুটাৰ আগত মাইনাস আছে, তো এই ভ্যালু দুটা প্লাস হৈ যাব 90 into 20, ঠিক আছে। 60 plus 9 by 32 into 20। তো এইটো 4ৰে কাটিব পাৰি, 5 8 তাৰপিছত 60 plus 9 into 5
45 divided by 8 তো এখিনি কইলে আহিব 60 plus 5.625 আহিব হয়নে তো এখিনি প্লাস কৰিলে 65.625 তো আমাৰ বহুলক ওলাই গল 65.625 তো আমাক কোৱেশ্চনটোত কি উলিয়াব দিছিলে উপাদানসমূহৰ বহুলক আয়ুস নিৰ্ণয় কৰা তো আয়ুসটো যেহেতু ঘন্টাত আছে তো এনসাৰত এটো ইমান ঘন্টা লিখি দিবা ঠিক আছে ইউনিট দিয়া থাকিলে আমি হদে ইউনিটটো লিখিম নেক্সট কোৱেশ্চন নম্বৰ 3 এখন গাঁৱৰ দুখটা পৰিয়ালৰ মাহিকিয়া ঘৰুৱা খৰচ তলৰ তালিকাত সন্নিবিষ্ট কৰা হৈছে পৰিয়াল কেইটাৰ মাহিকিয়া খৰচৰ বহুলক নিৰ্ণয় কৰা আৰু তাৰপিছত কৈছে মাহিকিয়া খৰচৰ মাধ্য নিৰ্ণয় কৰা অৰ্থাৎ এই কোৱেশ্চনটোত আমাৰ দুটা উলিয়াব লাগিব বহুলক উলিয়াব লাগিব আৰু লগতে মাধ্য ঠিক আছে তো মই এখিনি ইয়াত লিখি লৈছো তো তালিকাখন এনেদৰে দিয়া আছে তো এই তালিকাখনৰ পৰা প্ৰথমতে আমি কি উলিয়াব লাগিব বহুলক উলিয়াব দিয়াৰ লগে লগে আমি প্ৰথমতে বহুলক শ্ৰেণীটো উলিয়াব লাগিব আৰু শ্ৰেণীটো আমি কেনেকৈ উলিয়াম তো এইখিনি হৈছে আমাৰ শ্ৰেণী অন্তৰাল যিখিনি দিয়া থাকে তাৰ অনুৰূপত থকাখিনি হৈছে আমাৰ 12টা তো এই 12টাৰ সকলোতকৈ যোনটো হাইয়েষ্ট ভ্যালু যোনটো সকলোতকৈ ডাঙৰ তাৰ অনুৰূপভাৱে থকা শ্ৰেণীটো হৈছে আমাৰ বহুলক শ্ৰেণী ঠিক আছে তো ইয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ ভ্যালু কোনটো আমাৰ 40 তো 40 অনুৰূপত থকাটো হৈছে আমাৰ বহুলক শ্ৰেণী তো প্ৰথম কামটো হ'ল আমি লিখিব লাগিব বহুলক শ্ৰেণী কোনটো হ'ব আমাৰ 1500 ৰ পৰা 2000 তাৰপিছত আমাৰ কি লাগে আমাৰ নিম্ন সীমা লাগে তো নিম্ন সীমাটো আমি এল এৰে লিখো 1500 তাৰপিছত আকৌ বহুলক শ্ৰেণীটোৰ আমাৰ 12টা কিমান 40 তো বহুলক শ্ৰেণীৰ 12টাক আমি f1 এৰে লিখো আৰু হেতু হৈছে 40 তো ইটো যদি f1 হয় তো ইয়াৰ আগৰটো কি হ'ব পূৰ্ববৰ্তীটো f0 মানে f0 আৰু তাৰ পিছৰটো f2 এনেকৈ মনত ৰাখিম হয়নে তো আমাৰ f0 হৈ যাব আমাৰ কিমান 24 আৰু f2 আমাৰ f2 ৰ ভ্যালু আহি যাব 33 আকৌ আমাৰ ফৰ্মুলাটোৰ কাৰণে কি লাগে h হৈছে আমাৰ শ্ৰেণী দৈৰ্ঘ্য তো শ্ৰেণী দৈৰ্ঘ্য কিমান আছে গোটেইখিনিৰ ক্ষেত্ৰতে 1000 ৰ পৰা 1500 অৰ্থাৎ 1500 - 1000 কৰিলে হ'ব 500 উচ্চ সীমাৰ পৰা নিম্ন সীমা বিয়োগ কৰিছো তাৰ পিছত আমি এটা ডাইৰেক্ট ফৰ্মুলাটো পুট কৰিম বহুলক ইকুৱেল টু কি হ'ব l plus f1 minus f0 divided by 2 into f1 minus f0 minus f2 into h ঠিক আছে তো l ৰ ভ্যালু হৈছে আমাৰ 1500 plus f1 হৈছে 40 আৰু f0 24 divided by 2 into 40 minus 24 আৰু f2 হৈছে 33 ফৰ্মুলাটো ভালদৰে মনত ৰাখিবা 2 into 500 এখিনি হল এতিয়া এখিনি ভালদৰে সলভ কৰা প্লাস 40 পৰা 24 গলে কিমান হ'ব 16 14 to 2 80 minus এই দুটা মাইনাস আছে যেহেতু আগত তো ভ্যালু দুটা প্লাস হ'ব 7 5 ঠিক আছে into 500 to 1500 plus 16 23 into 500 তো এখিনি সলভ কৰিলে আমাৰ आंसर কিমান আহিব তো এখিনি তোমালোকে ভালদৰে সলভ কৰিবা মই সলভ কৰিলো জাস্ট এখিনিৰে ডিভাইড কৰি দিবা তাৰ পিছত 16 ৰ লগত মাল্টিপ্লাই কৰি দিবা তো আহিব আমাৰ आंसर টো 1847.83 ঠিক আছে তো ইটো আমি কি হল লিখিব লাগিব টকাত কাৰণ আমাৰ কোৱেশ্চনটো কি উলিয়াব দিছে মাহেকীয়া খৰচৰ বহুলক নিৰ্ণয় কৰা তো আমাৰ বহুলক কিহৰ উলিয়ালে খৰচৰ তো ইটো आंसरত আমি টকা লিখি দিব লাগিব তাৰ পিছত আমাক কি কৈছে যে মাহেকীয়া খৰচৰ মাধ্য নিৰ্ণয় কৰা তো এটা মাহেকীয়া খৰচৰ আমি মাধ্য উলিয়াব লাগিব এটা মাধ্য উলিয়াবলৈ মই যিকোনো পদ্ধতি ইউজ কৰিব পাৰিলো হয় প্ৰত্যক্ষ ধাপ বিচ্যুতি বিবেচিত মাধ্য কিন্তু মই বিবেচিত মাধ্য পদ্ধতিটো ইউজ কৰিছো প্ৰত্যক্ষ পদ্ধতি কি ইউজ কৰা নাই কাৰণ ইয়াৰ শ্ৰেণী দৈৰ্ঘ্যসমূহ ভ্যালুখিনি মানে আমাৰ ডাঙৰ আছে হয়নে
তো তোমালোকে ধাপ বিচুতি পদ্ধতি ইউজ কৰিব পাৰা তো মই এইটোই কৰিলোঁ তো xi টো আমাৰ কি বুজায় শ্ৰেণী সূচক আৰু ইয়াতে নাভাইবা শ্ৰেণী অন্তৰাল তো মই ইয়াতে শ্ৰেণী অন্তৰাল বুলিয়ে লিখি লৈছো কাৰণ এইখিনিটো আমাৰ শ্ৰেণী অন্তৰাল আৰু এইখিনি বুজায় আমাৰ 12 12টা ঠিক আছে তো 12 12টা মানে f1 এনেকৈ ভ্যালুখিনি লিখি লৈছো তো আমাৰ xi মানে কি হ'ব নিম্ন সীমা প্লাস উচ্চ সীমা নিম্ন সীমা প্লাস উচ্চ সীমা ডিভাইডেড বাই 2 এটো প্ৰসেস কৰি গুটিখিনি ভ্যালু বহাই যাবা আৰু নাইবা মই এটা বুদ্ধি দিছিল প্ৰথমটো উলিয়ালা এনেকে কিমান হ'ব 1000 প্লাস 1500 বাই 2 কৰিলে আমাৰ আনসাৰটো আহিব 1250 তাৰপিছত আমি জানো কি এটা উলিয়াৰ পিছত যেতিয়া h2 ইকুৱেল থাকে তেতিয়া আমি কি কৰো ইয়াৰ লগত h2 প্লাস কৰি গলে হল অৰ্থাৎ h আমাৰ কিমান আছে 500 নিম্ন মানে উচ্চ সীমাৰ পৰা নিম্ন সীমা বিয়োগ কৰিলে যোনটো হেইটো হৈছে h তো 500 তো ইয়াৰ লগত 500 প্লাস কৰিলে ঠিক আছে তো এতিয়া 500 প্লাস কৰি যোৱা তো এইখিনি মই কৰি ললো এনেদৰে ঠিক আছে তাৰপিছত আমাৰ 12 12টা দিয়া আছে তাৰপিছত যেহেতু বিবেচিত মাধ্য পদ্ধতি হয়ত আমি মাধ্য উলিয়াম তো আমাৰ টেবুলখনত কি লাগিব di উলিয়াব লাগিব আৰু di মানে কি হয় xi a তো তোমালোকে যদি মাধ্য উলিওৱা ভিডিও সমূহ চাইছা তো তোমালোকে গম পাবা যে di কেনেদৰে উলিয়াও ঠিক আছে তো এটো কি হয় আমি xi সমূহৰ ভিতৰতে মিডলত এটা টাৰ্ম ললেই হল এতে কেটা ভ্যালু আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আছে হয়নে তো মাজত দুটা ভ্যালু আহি যাব তো যিকোনো এটা ললেই হল তো মই ইয়াৰ ভিতৰত এটো এই বুলি ধৰিছো তো লিখি লবা এইটো এই যোনটো লোৱা ইকুৱেল টু 3250 তাৰপিছত আমি কি কৰিম প্ৰতিটোৰ ক্ষেত্ৰত xi ৰ পৰা এটো মাইনাস কৰিম 1250 minus a 1750 minus a অৰ্থাৎ এইটো এনেকে মাইনাস কৰি পেলাই এই কলমটো তোমালোকে লিখা মই লিখি আছো তো আমাৰ di ৰ ভ্যালুখিনি মই উলিয়াই লৈছো xi minus a xi ৰ পৰা আমি a মাইনাস কৰিছো ঠিক তেনেদৰে গুটেখিনিৰ পৰা আমি 3250 টো মাইনাস কৰি পেলাই এনেদৰে ভ্যালুখিনি লিখিছো ঠিক আছে তাৰপিছত আমি কি উলিয়াব লাগিব আৰু এটা কলম fi into di কাৰণ আমাৰ মাধ্য উলিওৱা ফৰ্মুলাটো কি হয় প্ৰথমতে তোমালোকে ফৰ্মুলাটো লিখিবা বিবেচিত মাধ্য পদ্ধতিত আমি মাধ্য কেনেকৈ উলিয়াও a plus summation of fi into di divided by summation of fi তো আমাক ইয়াতে কি লাগিব 12 12টাৰ ভ্যালুখিনি সাম কৰিব লাগিব গুটেখিনি আৰু fi di summation fi di ৰ ভ্যালু লাগিব তো আমি এতিয়া কি কৰিম এই কলমটো লিখিম fi into di fi into ইটো অলপ ডাঙৰ হ'ব সেই কাৰণে আমি ইটো কৰোতে ধাপ বিচুতি পদ্ধতি ইউজ কৰিলে বেছি ভাল আছিল তেতিয়া ভ্যালুখিনি অলপ সৰু হৈ গল হয় কিন্তু হলেও প্ৰবলেম নাই ইখিনি fi into di মাল্টিপ্লাই কৰি যোৱা তাৰ পিছত সাম কৰি উলাই fi into di ঠিক আছে সো মই ভ্যালুখিনি উলিয়াই লৈছো জাস্ট fi ৰ লগত এই fi ৰ ভ্যালুখিনিৰ লগত আমি di টো মাল্টিপ্লাই কৰি ইয়াতে লিখিব লাগে তো মই তোমালোকক কলো যদি এনেকুৱা ডাঙৰ ভ্যালু থাকে তো ধাপ বিচুতি পদ্ধতিটোই ইউজ কৰিবা তো এই কাৰণ ইয়াত ভ্যালু বহুতখিনি মানে ডাঙৰ আহিছে হলে একো প্ৰবলেম নাই কিন্তু তোমালোকক এটা কথা কৈ দিও যেতিয়া এনেকে মাইনাসত ভ্যালুখিনি থাকিব তো তোমালোকে মাইনাসত যিখিনি আছে আগত সেইখিনি প্লাস কৰি লবা মানে ভ্যালুখিনি প্লাস কৰিবা আগতটো মাইনাস চিন থাকিবই কাৰণ -2 -3 থাকিলে আমি কি কৰো 2 আৰু 3 টো প্লাস কৰো আগত মাইনাসটো বহাই দিও হয়নে ঠিক তেনেদৰে এই ভ্যালুখিনি প্লাস কৰিলে আগত মাইনাসটো ৰাখিলা গুটেখিনি আকৌ যিখিনি মানে পজিটিভ আছে ভ্যালু সেইখিনি প্লাস কৰিলা তাৰ পিছত পজিটিভৰ পৰা নেগেটিভখিনি মাইনাস কৰি দিলা ঠিক আছে যেহেতু নেগেটিভ ভ্যালু ডাঙৰ আছিল সেই কাৰণে মোৰ ফাইনাল আনসাৰটো মাইনাসতে আহিছে এতিয়া ফৰ্মুলাটোত পুট কৰিলে হল a ৰ ভ্যালু আমি কিমান ধৰি লৈছিলো 3250 প্লাস f summation of fi di ৰ ভ্যালু আহিলে এখিনি গুটেখিনি প্লাস কৰিছো summation মানে হৈছে গুটেখিনি প্লাস কৰিছো এই ভ্যালুখিনি -11750 divided by summation of fi টো উলাই লৈছো 200 তো দুটা শূন্যটো ক্যান্সেল গলে ঠিক আছে তো এইখিনি সলভ কৰা 2 ৰে এইখিনি ডিভাইড কৰা তাৰ পিছত গুটেখিনি প্লাস কৰি দিলে কিমান হ'ব 2662.5 ঠিক আছে তো মাধ্য আহিলে আমাৰ 2662.5 তো আমাক কোৱেশ্চনটো কি দিছিলে মাহেকীয়া খৰচৰ মাধ্য উলিয়াব লাগে তো যেহেতু খৰচৰ তো আমি এনসাৰটো মাধ্য উলিয়াৰ পিছত কিমান লিখিম টকা এটা লিখি দিম ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 4 তলৰ তথ্যসমূহে ভাৰতৰ বিভিন্ন ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক ছাত্ৰ অনুপাত নিৰ্ণয় কৰিছে
এই তথ্যৰ বহুলক আৰু মাধ্য নিৰ্ণয় কৰা দুয়োটা মাপৰ তাৎপৰ্য লিখা তাৎপৰ্য আমি পিছত লিখিম কিন্তু প্ৰথমতে আমি বহুলক আৰু মাধ্য উলিয়াব লাগিব তো আমাক ভ্যালুখিনি দিয়া আছে তো এই টেবুলখন মই লিখি লৈছো ঠিক আছে তো ইয়াত ডাইৰেক্ট তোমালোকে শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰটা বুলি লিখিব পাৰা F1 তো মই এনেদৰে লিখিছো তো প্ৰথমতে আমি উলিয়াম বহুলক তো মই বাৰে বাৰে কৈছো বহুলক উলিয়াবৰ কাৰণে আমি প্ৰথম কি জানিব লাগিব বহুলক শ্ৰেণী কোনটো হয় আৰু বহুলক শ্ৰেণী আমি কেনেকৈ উলিয়াম এই বাৰংবাৰটাৰ পৰা এই ইটো হৈছে আমাৰ Fi ঠিক আছে তো এই বাৰংবাৰটাৰ পৰা আমি কি কৰিম যোনটো সকলোতকৈ ডাঙৰ ভ্যালুটো কোনটো হয় 10 তাৰ অনুৰূপত আমাৰ কোনটো শ্ৰেণী আছে এইটো তো আমাৰ বহুলক শ্ৰেণী কি হ'ব তাৰ অনুৰূপত থকা শ্ৰেণীটো বহুলক শ্ৰেণী 30 ৰ পৰা 35 ঠিক আছে আৰু বহুলক শ্ৰেণীৰ আমাৰ নিম্ন সীমা কিমান l = 30 আৰু বহুলক শ্ৰেণীটোৰ বাৰংবাৰটা কিমান f1 = 10 এইটো যদি f1 হয় ইয়াৰ আগৰটো f0 তাৰ পিছৰটো f2 অনলি বাৰংবাৰটা বিলাক লাগিব আমাৰ তোমাৰ f0 হৈ গল 9 আৰু f2 হৈ গল আমাৰ 3 আৰু কি লাগিব আমাৰ ফৰ্মুলাটোত h শ্ৰেণী দৈৰ্ঘ্য তো কি হ'ব উচ্চ সীমা মাইনাস নিম্ন সীমা সবতে একে হয় তো 20 - 15 কৰিলে 5 তো আমাৰ ফৰ্মুলাটো কি হয় বহুলক ইকুৱেল টু যিমান প্ৰেক্টিস কৰিবা ফৰ্মুলা বিলাক বেছিকৈ মনত থাকিব l + f1 - f0 divided by 2 into f1 - f0 minus f2 into h তো l ৰ ভ্যালু হৈছে আমি এতিয়া ভ্যালুখিনি পুট কৰিম 30 plus f1 মানে হৈছে 10 f0 9 2 into f1 minus f0 এতিয়া বহুত ইজি জাস্ট বহুৱাব লাগে 3 to 5 30 ইখিনি সলভ কৰা 10 ৰ পৰা 9 গলে 1 তো আমাৰ এইটো 20 12 into 5 30 plus 1/8 ঠিক আছে তো এইখিনি সলভ কৰিলে কিমান আহে সোৱা ভ্যালু পিছত আহিছে আমাৰ 30.625 ঠিক আছে তো আমাৰ বহুলক আহি গল এইখিনি তো আমাক কোৱেশ্চনটোত কৈছে এই তথ্যৰ বহুলক আৰু মাধ্য নিৰ্ণয় কৰা অৰ্থাৎ আমি কোৱেশ্চন নম্বৰ 4 ৰ মাধ্য উলিয়াব লাগিব তো আমি এতিয়া মাধ্য উলিয়াবৰ কাৰণে এটা তালিকাখন বনাই লৈছো ভ্যালুখিনি ইমান ডাঙৰ নাই তো সেই কাৰণে মই প্ৰত্যক্ষ পদ্ধতি ইউজ কৰিম তোমালোকে যিকোনো পদ্ধতি ইউজ কৰিব পাৰা তো ইয়াতে মই শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰটাখিনি লিখি লৈছো তাৰপিছত আমি কি কৰিম এতিয়া শ্ৰেণী সূচকখিনি উলিয়াম শ্ৰেণী সূচক আমি কেনেকৈ উলিয়াও নিম্ন সীমা প্লাস উচ্চ সীমা ডিভাইডেড বাই 2 ঠিক আছে মই শ্ৰেণী সূচকখিনি উলিয়াই ললো প্ৰথমতে মই কি কৰিলো 15 plus 20 divided by 2 কৰিলো তাৰ 17.5 তাৰপিছত মই কি কৰিছো h হয় আমাৰ ইয়াতে 5 তো আমি h ৰ ভ্যালুখিনি তাৰ বাকিবোৰৰ লগত আৰু এনেকৈ কৈ থাকিব নালাগে 20 plus 25/2 এনেকৈ কৰিলে বহুত টাইম লাগিব সেই কাৰণে আমি কি কৰিম যোনটো শ্ৰেণী দৈৰ্ঘ্য হয় হেতু প্ৰথমটো উলিয়াৰ পিছত প্লাস কৰি যাম ইমানৰ লগত 5 প্লাস কৰিলো 22.5 তাৰপিছত আকৌ 5 প্লাস কৰি মেনেদৰে লিখিলো ঠিক আছে তাৰপিছত প্ৰত্যক্ষ পদ্ধতিত আমাৰ আৰু এটা কলম লাগে কি f1 * x1 তো এই ভ্যালুটো তো এতিয়া f1 ৰ প্ৰতিটো ভ্যালুৰ লগত x1 টো মাল্টিপ্লাই কৰা ঠিক আছে আৰু আমাৰ ফৰ্মুলাটো কি হয় মাধ্য উলিয়াবা এনেকুৱা ভ্যালু থাকিলে একচুয়ালি আমি বিবেচিত মাধ্য পদ্ধতি ইউজ কৰিব লাগে কিন্তু মই যাতে তোমালোকৰ ফৰ্মুলা বিলাক মনত থাকে তাৰ কাৰণে প্ৰতিটো ফৰ্মুলা সহায়তে মই কৰি দেখুৱাইছো মাধ্য এনেকুৱা ইখিনি ভ্যালু থাকিলে তোমালোকে কৰিবা ধাপ বিজুতি পদ্ধতি সহায়তে কৰিবা অলপ ডাঙৰ ভ্যালু থাকিলে তেতিয়া ইজি হয় আৰু summation of fi into xi divided by summation of fi সেই কাৰণে আমি ইয়াতে summation of fi উলিয়াব লাগিব আৰু summation of fi into xi তো প্ৰথমতে summation উলিয়াবৰ কাৰণে ইটোৰ fi into xi কৰা তাৰপিছত sum কৰা ঠিক আছে তোমালোকে নিজে কৰা তো এইখিনি মই এনেদৰে উলিয়াই লৈছো f1 into x1 গুটেখিনি মাল্টিপ্লাই কৰিছো f1 ৰ ভ্যালুখিনিৰ লগত x1 ঠিক আছে তাৰপিছত সামেশন কৰিছো এই গুটেখিনি প্লাস কৰিছো তো ভ্যালু আহিছে 1022.5 আকৌ সামেশন অফ fi কৰাৰ পিছত আহিছে 35 তো এতিয়া আমি ভ্যালুখিনি পুট কৰিলে মাধ্য ওলাই যাব 5 divided by 35 ঠিক আছে
তো এইখিনি ডিভাইড কৰাৰ পিছত তোমালোকে ডিভাইড কৰা আহিব 29.214 ওলাইছে নে তো তাৰপিছত আমাৰ কোৱেশ্চনটো কমপ্লিট হোৱা নাই দুটা মানৰ তাৎপৰ্য লিখিব দিছে তো তাৎপৰ্য মানে কি এতিয়া মাধ্যটোৱে কি বুজাইছে তো মাধ্যটোৱে আমাৰ কি বুজায় মাধ্য হৈছে আমাৰ গড় হয়নে তো গড় হৈছে যে প্ৰত্যেক সৰহসংখ্যক ৰাজ্যৰ গড় হিচাপে অনুপাত মানে কিমানখিনি ছাত্ৰ আৰু শিক্ষকৰ সৰহসংখ্যক মানে অনুপাত কিমান আছে আমাৰ 29.2 মাধ্যটোৱে বুজাইছে এইটো ঠিক আছে আকৌ আমাৰ বহুলক মানে কি বুজাইছে ৰবা বহুলকে আমাৰ বুজাইছে বহুলক হৈছে আমাৰ 30.625 অৰ্থাৎ আমাৰ সৰহসংখ্যক ৰাজ্যত ছাত্ৰ শিক্ষকৰ অনুপাত 30.625 কাৰণ বহুলক মানে হৈছে যোনটো সৰহসংখ্যক ভ্যালু আহি থাকে ঠিক আছে তো ইয়াতে আমাৰ এজন শিক্ষকৰ বিপৰীতে ছাত্ৰৰ সংখ্যা এখিনি দিয়া আছে আৰু তাৰ অনুৰূপভাৱে আমাৰ ৰাজ্যৰ সংখ্যা দিয়া আছে তো সৰহসংখ্যক ৰাজ্যত অৰ্থাৎ বেছিভাগ ৰাজ্যতে আমাৰ ছাত্ৰ বা শিক্ষকৰ অনুপাত কিমান কৈছে মানে কিমান হ'ব 30.625 তো এইটো সৰহসংখ্যক বুজায় বহুলকটোৱে আৰু সেইখিনি ৰাজ্যতে ছাত্ৰ ছাত্ৰী মানে ছাত্ৰ শিক্ষকৰ গড় মান হৈছে আমাৰ 29.2 তো তাৎপৰ্য আমি এইখিনি কথা লিখিলেই হ'ল তাৰপিছত কোৱেশ্চন নম্বৰ 5 টোত কৈছে বিশ্বৰ কেইজনমান শীৰ্ষ পৰ্যায়ৰ ক্ৰিকেটাৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত কৰা ৰানৰ সংখ্যা তলত সন্নিৱিষ্ট কৰি দেখুওৱা হ'ল তো এই তালিকাখনত ৰানৰ সংখ্যা দিয়া আছে কেইজনমান বেটসমেনৰ সংখ্যা দিয়া আছে তথ্যৰ বহুলক উলিওৱা এতিয়া আমাৰ মাধ্য উলিয়াব নালাগে কোৱেশ্চনটো পঢ়ি চাবা কৰবাত মাধ্য আৰু বহুলক দুইটাই উলিয়াব দিয়ে আৰু কৰবাত অনলি বহুলক বা মাধ্য উলিয়াব দিয়ে তো এতিয়া আমি বহুলক উলিয়াবৰ কাৰণে কি কৰিম প্ৰথমতে মই এইখন লিখি লৈছো তালিকাখন তো এই তালিকাখনত সকলোতকৈ বাৰম্বাৰতা কোনটো বেছি 18 তো বহুলক সংখ্যা কোনটো হ'ব এইটো ফাৰ্স্ট কামে হ'ল আমি বহুলক শ্ৰেণী কোনটো হয় হেতু লিখিম বহুলক শ্ৰেণী হ'ব আমাৰ 4000 ৰ পৰা 5000 4000 ৰ পৰা 5000 আৰু বহুলক শ্ৰেণীৰ আমাৰ নিম্ন সীমা a = 4000 আৰু বহুলক শ্ৰেণীৰ বাৰম্বাৰতা 18 তো f1 = আমাৰ 18 f1 বুলি কও আমি তো এইটো যদি f1 হয় তো ইয়াৰ আগৰ পৰৱৰ্তী হলে পূৰ্বৱৰ্তী বাৰম্বাৰতা f0 আৰু ইয়াৰ পৰৱৰ্তী f2 9 তো আমাৰ f0 আহি গল 4 আৰু f2 কিমান 9 আকৌ আমাক ফৰ্মুলাটোত কি লাগিব h শ্ৰেণী দৈৰ্ঘ্য তো শ্ৰেণী দৈৰ্ঘ্য কিমান 3000 ৰ পৰা 4000 তো উচ্চ সীমাৰ পৰা নিম্ন সীমা মাইনাস কৰিলে কিমান আহিব 1000 4000 ৰ পৰা 3000 গলে 1000 তাৰপিছত বহুলকৰ ফৰ্মুলাটো ডাইৰেক্ট বহুৱাই দিয়ে বহুলক = l + f1 - f0 divided by 2f1 - f0 - f2 into h এতিয়া ভ্যালুখিনি পুট কৰা l ৰ ভ্যালু হৈছে 4000 plus f1 আমাৰ 18 minus f0 is 4 2 into f1 minus f2 is 9 into h ৰ value is আমাৰ 1000 solve কৰি গৈ থাকা তো এইখিনি সলভ কৰিলে আমি বহুলক পাই যাম তো সলভ কৰিলে आंसर কিমান আহিব आंसरটো মিলাই চোৱা মোৰ आंसर আহিছে 4608.69 এইখিনি লিখি থব পাৰা ঠিক আছে তো আমাৰ বহুলক আহিছে এইখিনি কোৱেশ্চন নম্বৰ 6 টোত কি কৈছে এজন ছাত্ৰই 3 মিনিটৰ মূৰে মূৰে এটা ৰাস্তাৰ কোনো এটা ঠাইৰ মাজৰ পৰা পাৰ হোৱা গাড়ীৰ সংখ্যা লিখি ৰাখি কাৰ্যটো 11 বাৰ সমাপন কৰি তলৰ তালিকাৰ উপস্থাপন কৰিলে তথ্যৰ বহুলক নিৰ্ণয় কৰা তো এই তথ্যখিনিৰ সহায়ত আমি বহুলক উলিয়াব লাগে আৰু আমাৰ ইয়াতে 100 টোৱে কি বুজাইছে যে গোটেইখিনি বাৰম্বাৰটা প্লাস কৰিলে কিমান হ'ব আমাৰ মানে মুঠ পৰ্যবেক্ষণ 100 তো ইয়াতে আমি প্লাস কৰিব নালাগে আৰু আমি যেহেতু বহুলক উলিয়াব লাগে তো বহুলক উলিয়াবৰ কাৰণে প্ৰথমতে আমি কি চাম এই বাৰম্বাৰটাখিনিৰ ভিতৰত সকলোতকৈ ডাঙৰ ভ্যালু কোনটো
20 হয়নে তো 20 ৰ অনুৰূপত থকা যোনটো শ্ৰেণী হেতুৱে বহুলক শ্ৰেণী তো বহুলক শ্ৰেণী হ'ব আমাৰ 40 পৰা 50 অৰ্থাৎ ফৰ্মুলাটো জানিলে আমি বহুলক বহুত ইজিলি উলিয়াব পাৰো কাৰণ এটো বহুত ইজি হয় 40 to 50 তো ইয়াৰে নিম্ন সীমা হৈছে 40 তাৰপিছত আকৌ আমাক কি লাগিব বহুলক শ্ৰেণীৰ f1 এৰে বুজাও বাৰংবাৰটা 20 আকৌ বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণী যোনটো আছে তাৰ বাৰংবাৰটা হৈছে f0 = 12 আৰু বহুলক শ্ৰেণীৰ পিছৰ শ্ৰেণীৰ বাৰংবাৰটা f2 = 11 আকৌ আমাৰ h = কিমান হ'ব শ্ৰেণী দৈৰ্ঘ্য উচ্চ সীমা মাইনাস নিম্ন সীমা তো 10 ঠিক আছে তো এতিয়া বহুলক ফৰ্মুলাটো plus f1 minus f0 divided by 2f1 minus f0 minus f2 into h l or value 40 plus f1 is 20 minus f0 is 12 2 into 20 minus 12 minus 11 value khini bhalke bohuaba 40 plus 20 পৰা 12 গলে 8 ঠিক আছে 40 minus 2 সলভ কৰা এখিনি নিজে কৰা এখিনি সলভ কৰিলে হ'ব 4.71 তো ফাইনাল আনসাৰ আহি গল 44.71 ঠিক আছে তো এটো আমাৰ আহি গল বহুলক তেনেহলে আমাৰ এতিয়া কব গলে পৰিসংখ্যাৰ 14.2 এক্সাৰসাইজটো কমপ্লিট হল তো তোমালোকে ভালদৰে ৰিভাইজ কৰিবা আৰু কিবা নবুজা থাকিলে কমেন্ট কৰি জনাবা তাৰপিছত নেক্সট আমি মধ্যমা সম্পৰ্কে আলোচনা কৰিম ঠিক আছে তো আজিলৈ বাই বাই